আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোক পৰীক্ষাত কেনেকৈ টাইম মেনেজমেণ্ট কৰিম, কেনেকৈ সময়ৰ ব্যৱহাৰ কৰিম, যাৰ ফলত সকলোৰে আগত আমাৰ পৰীক্ষাটো শেষ হ'ব আৰু সময়ৰ আগত আমালোক সমূহ প্ৰশ্নৰ এনচাৰ কৰিব পাৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক ক'ম, পৰীক্ষা দিয়াৰ আগৰ দিনলৈকে বা পৰীক্ষা দিয়াৰ আগমুহূৰ্তত কোনো ধৰণৰ চিন্তা নকৰিবা। কাৰণ চিন্তা যেতিয়া কৰিবা তোমাৰ মূৰত বহুত চিন্তা সোমাই যাব যে আজি এক্সটাৰ্নেলজন কিমান বা কঠোৰ আহে, কিমান বা প্ৰশ্নখন কিমান বা কঠিন আহে, ৰুমৰ অৱস্থা বা কেনেকুৱা, মোৰ চিট বা কাৰ লগত বহিছে, এনেকুৱা বহুত প্ৰশ্ন উঠিব। গতিকে সেই ধৰণৰ কোনো প্ৰশ্নই যাতে মনত নুঠে সেই চেষ্টা কৰি থাকিবা। তোমালোকে টাইম মেনেজমেণ্টটো কেনেকৈ কৰিবা জানা? তোমালোকৰ বিদ্যালয়ত সোমালা, তোমাৰ চেণ্টাৰ য'ত পৰিছে তাত গ'লা, তাত গৈ তোমালোকে ছিট নম্বৰটো বাহিৰ কৰি ল'বা। ছিট নম্বৰটো বাহিৰ কৰি লৈ ছিটত গৈ একেবাৰে বহি থাকিবা। কাৰো লগত গল্প কৰিব নালাগে, কাৰণ গল্প কৰিলে তোমালোকে ব্যস্ত হৈ পৰিবা। কাৰোবাক সুধিব নালাগে যে তই কি পঢ়ি আহিছা, কি পঢ়া নাই, কাৰণ পৰনিৰ্ভৰশীল হ'ব নালাগে। পৰনিৰ্ভৰশীল হ'লে যদি তেওঁ তেনেকুৱাই হয় যে তোমাৰ কাৰণে আহিছে, তেওঁ পৰনিৰ্ভৰশীল হৈ আহিল, গতিকে কি হ'ব, দুয়োজনৰে একেবাৰে লছ হৈ যাব। সেইকাৰণে কাৰো লগত ব্যস্ত হৈ থাকিব নালাগে। কেৱল মাত্ৰ যিবোৰ পঢ়িছা, তোমাৰ ফাৰ্ষ্ট এক্সাম ইংৰাজী আছে, গতিকে ইংৰাজী যি পঢ়ি গৈছা সেইবোৰ ৰিচাইকেল কৰি থাকিবা। সেইবোৰে কি পঢ়িছোঁ, কি পঢ়া নাই, সেই বানানটোৰ জন্য কি আছিল, বাৰে বাৰে ৰিচাইকেল কৰি থাকিবা, তেতিয়াহ'লে তোমাৰ মনত থাকিব। ছিট নম্বৰ পাই গ'লা, বহিলা, এইবোৰ ৰিচাইকেল কৰিলা, তোমালোকৰ এক্সাম পেপাৰ আহিল, বহি আহিল, হাতত ল'লা। হাতত লৈ কোনো ধৰণৰ চিন্তা নকৰিবা। চিন্তা নকৰি মই তোমালোকক যেনেকৈ কৈছোঁ খাতাখন ভাঁজ কৰি ল'বা। ভাঁজ কৰি লোৱাৰ পিছত তোমালোকক যেনেকৈ লিখিব কৈছোঁ, মোৰ আগৰ ভিডিঅ' আছে তাত দেখি ল'বা, লিখিবা, তেনেকুৱা কৰি লিখিবা। মই বাৰে এটা কথাই ক'ম যে তোমালোকে চিন্তা নকৰিবা, কাৰণ চিন্তা কৰাৰ ফলত তোমালোকৰ বহুত ক্ষতি হয়, যাৰ কাৰণে তোমালোকৰ সময়ৰ অভাৱ আহে। আৰু তোমাৰ বহীখন লোৱাৰ পিছত তোমালোকে এটা সময় ভাগ কৰি ল'বা যে মই এই সময়টোৰ ভিতৰত আমালোক কুৱেশ্যন এনচাৰবোৰ লিখা কমপ্লিট কৰি দিম, তাৰপিছত আমালোক গ্ৰামাৰ চেঞ্জ ধৰিম, তাৰপিছত আমালোক ট্ৰেন্সলেশ্যন কৰিম, তাৰপিছত মই এছে লিখিম। এনেকুৱা এটা ভাবি ল'বা, ভাবি লৈ পিনি কৰিবা, কাৰণ সময়ৰ হিচাপ তাত হ'ব। তাত 3 ঘণ্টাৰ পিছত কিন্তু তোমাক আৰু লিখিব নিদিয়ে। 3 ঘণ্টাৰ মিনিটমান লিখিব নিদিব, আধা মিনিটমান লিখিব নিদিব, 1 ছেকেণ্ড লিখিব নিদিব। গতিকে 3 ঘণ্টাত যাতে 100 মাৰ্ক নহয়, 90 মাৰ্কৰ কুৱেশ্যন, 90 মাৰ্কৰ এনচাৰ যাতে তোমালোকে কৰিব পাৰা, তেনেকুৱা এটা হিচাপ কৰি ল'বা। যেতিয়া তেনেকুৱা এটা হিচাপ কৰি ল'বা, তেতিয়াহে তোমালোকৰ হিচাপটো খাটিব আৰু সময়ৰ মূল্যটো তোমালোকে বুজি পাবা। ঠিক আছে? তো এতিয়াৰ পৰাই, যদিও তোমালোকৰ এক্সাম হোৱা নাই, মই আগতে কৈ আছোঁ যে এতিয়াই তোমালোকে এখন পেপাৰ লোৱা, আগৰ বছৰৰ পেপাৰ লোৱা, পেপাৰ লৈ তোমালোকে 3 ঘণ্টাৰ আগতে সেইখন ফিল আপ কৰিবলৈ ট্ৰাই কৰা। 90 মাৰ্কৰ কুৱেশ্যনৰ এনচাৰ লিখিব ট্ৰাই কৰা। যেতিয়া তোমালোকে ট্ৰাই কৰিবা তেতিয়া বুজিবা যে কিমান স্পীডত লিখিব লাগিব। ঠিক আছে? যিবোৰ প্ৰশ্ন তোমালোকৰ একেবাৰে বহল থাকিব সেইবোৰ এটা ছাইড কৰি ৰাখিবা। শ্বৰ্টবিলাক আগত শেষ কৰি দি সেইবোৰ ধৰিবা আৰু সেইবোৰত মাৰ্ক হিচাপত লিখিবা। যদি 4 নম্বৰ থাকে, 4 নম্বৰ কুৱেশ্যনৰ এনচাৰ কিমান দূৰ হয় তোমালোকৰ জানাই আছে, সেই হিচাপে লিখিবা। সেই হিচাপে যদি নিলিখা কিন্তু সময়ৰ অভাৱ হ'ব, কাৰণ তাত যদি 4 পৃষ্ঠা লিখি দিয়া, 4 পেজ লিখি দিয়া, কিন্তু 4 নম্বৰে পাবা। সেই হিচাপে 4 নম্বৰত যিকেইটা মাৰ্ক থাকে সেইকেইটা কথা তাত লিখিব ট্ৰাই কৰিবা। মইতো তোমালোকক এটা কথাই ক'ম যে যিবোৰ প্ৰশ্নৰ উত্তৰ পইণ্ট অনুযায়ী দিয়া যায়, পইণ্ট অনুযায়ী দিয়াটো ভাল হ'ব। কাৰণ বহলাই লিখিলে বহুত দূৰ লিখিব লাগে আৰু পইণ্ট অনুযায়ী লিখিলে অলপ লিখিলে হৈ গ'ল। বহলাই লিখিলে বহুত দূৰ লিখিব লাগিব আৰু পইণ্ট অনুযায়ী লিখিলে 4টা পইণ্ট লিখিলে আমালোক 4 নম্বৰ পাই যাম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাত এনেকৈ টাইম মেনেজমেণ্ট কৰি ল'বা, নহ'লে কিন্তু যদি পৰীক্ষা দিয়াৰ পিছত বাহিৰ আহি কোৱা যে মই কি কৰিলোঁ, একো লাভ নহ'ব। গতিকে সেই 3 ঘণ্টাত তোমালোকে 90 মাৰ্কৰ
এনচাৰ কৰিবলৈ ট্ৰাই কৰা আৰু এতিয়াৰ পৰাই অলপমান চেষ্টা কৰি লোৱা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ